ৰাজ্যৰ বুদ্ধিজীৱীৰ বিৰুদ্ধে ক্ষোভ অখিল গগৈৰ বিধায়কজনৰ স্পষ্ট অভিযোগ অসমৰ একাংশ বুদ্ধিজীৱী কংগ্ৰেছপন্থী শিৱসাগৰ সমষ্টিৰ বিধায়কজনৰ স্পষ্ট অভিযোগ যে বিজেপিৰ বিৰোধ কৰা অধিকাংশ বুদ্ধিজীৱীয়ে কংগ্ৰেছৰ পন্থী আৰু সেইবাবেই বিৰোধী ঐক্যমঞ্চত বাৰম্বাৰ লাগি চাউল অখিল গগৈ ক'লে যে কথাটোৱে তেওঁলোকক যথেষ্ট আঘাত দিয়ে মই নাজানো গোহাঁই ছাৰে যদি কিবা কৈছে খালি বুদ্ধিজীৱীসকলৰ প্ৰতি একাংশ বুদ্ধিজীৱীৰ প্ৰতি আমাৰ এটা বৰ সাংঘাতিক ধৰণৰ হেৰি আছে মানে আমাৰ সবৰে মই কথা পাতোতেতো আমাৰ অপজিশ্যনৰ প্ৰায় আটাইকেইটা পাৰ্টিৰ এটা সাংঘাতিক ধৰণৰ মানে আমাৰ মানে কি ক'ম আমাৰ মানে এটা সাংঘাতিক ধৰণৰ একাংশ বুদ্ধিজীৱীৰ প্ৰতি মানে বিজেপি বিৰোধী একাংশ বুদ্ধিজীৱী সাংঘাতিক ধৰণে কংগ্ৰেছপন্থী হা সেইকাৰণে মনটো অলপ বেয়া লাগে যে আমিতো সদায় ঐক্যমঞ্চৰ পক্ষত এইটো বিষয়ততো মই একো ক'বই নোৱাৰোঁ কালিয়ে নকওঁ বুলি ইতিমধ্যে নটিফিকেশ্যন জাৰি হৈ গৈছে আমাৰ তো আমিতো সদায় ঐক্যমঞ্চৰ পক্ষত আমি একলগ হ'বলৈ চাইছোঁ গতিকে যদি কোনোবাই বেলেগকৈ উত্তৰ দিয়ে তেতিয়াহ'লে তেওঁলোকৰ গাটো চিকুটি স্বাভাৱিকতে এতিয়া লক্ষণীয় হ'ব যি সময়ত ৰাজ্যৰ কেইবাগৰাকীও বুদ্ধিজীৱীৰ তৎপৰতাত বিৰোধী ঐক্যমঞ্চক এটা সবল ৰূপ দিবলৈ চেষ্টা কৰা হৈছে বিজেপিক গাদীচ্যুত কৰিবলৈ অব্যাহত ৰখা হৈছে তৎপৰতা তেনে এটা সময়তেই অখিল গগৈৰ দৰে এগৰাকী নেতাৰ এই মন্তব্যৰ পাছত কি প্ৰতিক্ৰিয়া আহে বুদ্ধিজীৱী সমাজৰ পৰা নিউজ ডেস্ক নিউজ 365